নমস্কাৰ ষ্টাডি উইথ কমফৰ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কাৰেণ্ট এফেয়াৰ্ছৰ জানুৱাৰী মাহৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। লগতে মই জানুৱাৰীৰ পৰা জুলাই মাহলৈ যিমান কেইটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰে গোটেইকেইটা মোৰ তাত লিখা আছে আৰু মই আপোনালোকৰ আগত সেইকেইটা ডিছকাছ কৰিম। জানুৱাৰীৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰাম মন্দিৰৰ গোচৰত অসমৰ ন্যায়াধীশ কোন? ৰাম মন্দিৰৰ গোচৰত অসমৰ ন্যায়াধীশ কোন আছিল? ৰঞ্জন গগৈ। ছেকেণ্ডটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰ অৰ্থাৎ ৰাম জন্মভূমি বাবৰ মছজিদ ভূমি বিবাদত সাংবাদিক বিচাৰপীঠৰ কিমানজন ন্যায়াধীশে ৰায় দিছিল? এনচাৰটো হ'ব 5জন। 2019 চনৰ নৱেম্বৰ মাহত এই ৰায় প্ৰদান কৰা হৈছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা কেতিয়া কৰা হৈছিল? 5 আগষ্ট 2020। এইটো মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট হয়। লগতে অযোধ্যাৰ ৰাম মন্দিৰ কেইটা মণ্ডপ নিৰ্মাণ কৰা হৈছে? 5টা মণ্ডপ। নৃত্য মণ্ডপ, ৰং মণ্ডপ, সভা মণ্ডপ, প্ৰাৰ্থনা মণ্ডপ আৰু কীৰ্তন মণ্ডপ। তাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰামলালা মূৰ্তি কোনে বনাইছিল? যিহেতু জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰি স্থাপন কৰা হৈছিল, সেইবাবে ৰাম মন্দিৰ কুৱেশ্যন কেইটা মই লৈ আহিছোঁ, সেইকেইটা ইম্পৰ্টেণ্ট হয়। 5 নম্বৰ কুৱেশ্যনটো হৈছে ৰামলালা মূৰ্তি কোনে বনাইছিল? এনচাৰ হৈছে অৰুণ য়োগীৰাজ। 6 নম্বৰ কুৱেশ্যনটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ কোনটো স্থাপত্যশৈলী? নাগাৰা। এইটো মনত ৰাখিব। লগতে 2024ত ভাৰত ৰত্ন এৱাৰ্ড দিছে কাকাক দিছে কৰ্পূৰী ঠাকুৰ, লালকৃষ্ণ আদবানী, তাৰপিছত চৌধুৰী চৰণ সিং, PV নৰসিংহ ৰাও এণ্ড MS স্বামীনাথন। এইকেইজন ব্যক্তিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। লগতে এনেকৈ আহিব পাৰে প্ৰশ্নত, গোটেইকেইজনৰ নাম আহিব পাৰে আৰু অল অফ দ্য এবভ বুলিও এনেকৈ আহিব পাৰে। লগতে বেলেগ বেলেগ নাম দিব পাৰে, এজনক দিব পাৰে, তেনেকৈও আহিব পাৰে। সেইকাৰণে গোটেইকেইজন নাম আপোনালোকে এনেকৈ মনত ৰাখিব। 8 নম্বৰ কুৱেশ্যনটো হৈছে অসমত প্ৰতি বছৰে কোন তাৰিখত মে-ডাম মে-ফি পালন কৰা হয়? 31 জানুৱাৰী। এইটো মনত ৰাখিব। তাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যত বায়ু নামৰ এপ আৰম্ভ কৰিছে? আছাম। এইটো খুবেই ইম্পৰ্টেণ্ট হৈ আহিব পাৰে। শেহতীয়াকৈ কোনখন ৰাজ্যই খেলো ইণ্ডিয়া ইয়থ গেমছৰ 6ষ্ঠ সংস্কৰণ আয়োজন কৰে? তামিলনাডু। এইকেইটা যিহেতু জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছ, সেইকাৰণে গোটেইকেইটা জানুৱাৰী মাহৰ ভিতৰে সোমাই আছে। নেক্সট 11 নম্বৰটো হৈছে গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন আছিল? ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰন। তাৰ পাছত আপোনালোকে 12 নম্বৰ কুৱেশ্যনটো ত্ৰিপুৰা, মণিপুৰ, মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? জানুৱাৰী 21। 2024ত শিল্পী বঁটা দিয়া হৈছে আৰু সেই বঁটাটো দিয়া হৈছে মনীষা হাজৰিকা। তাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমখন ছোৱালী সৈনিক স্কুল উদ্বোধন কৰা হয় ক'ত? উদ্বোধন কৰা হয় উত্তৰ প্ৰদেশত। লগতে 2024ত পদ্মশ্ৰী এৱাৰ্ড দিছে কাক দিছে? প্ৰভাতী বৰুৱা ছ'চিয়েল ৱৰ্কাৰ হয় আৰু শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী এগ্ৰিকালচাৰৰ লগত ৰিলেটেড আৰু লগতে শ্ৰী দ্ৰোণ ভূঞা আৰ্টৰ লগত ৰিলেটেড। তাৰ পাছত এটা আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট, মই পইণ্ট হিচাপে দিছোঁ যে এই অলপ আগতে বহুত হুলস্থুল হৈছিল এইটোৰ ওপৰত, হিট এণ্ড ৰাণ অপৰাধটো, যিটো এক্সিডেণ্ট কৰিলে যে যিটো অপৰাধ হয় তাৰ ওপৰত কি কাৰাদণ্ড 10 বছৰ জেল আৰু 7 লাখ টকা জৰিমনা এইটো আহিব পাৰে। হিট এণ্ড ৰাণৰ অপৰাধত কিমান কি শাস্তি দিয়া হয়? 7 লাখ টকা উইথ 10 years জেইল। এইটো বহুত চৰ্চাত আছিল 2024 জানুৱাৰী মাহত, এইটো ইম্পৰ্টেণ্ট। তাৰ পাছত আছে অসম সৌৰভ বঁটা কেইজন ব্যক্তিক দিয়া হৈছেও আহিব পাৰে? 4জন ব্যক্তিক। কিষাণ চন্দ্ৰ নাৰায়ণ, এলভিছ আলী হাজৰিকা সাঁতোৰবিদ তেওঁ, হিমা দাস, নাদিৰাম দেউৰী। তাৰ পাছত অসম বৈভৱ কাক দিছে? 2023ত দিছে, 4ত দিয়া নাই এতিয়ালৈ। 2023ত দিছে ৰঞ্জন গগৈ। ফাৰ্ষ্ট কাক দিছিল? ৰতন টাটা আৰু ছেকেণ্ড দিছিল তপন শইকীয়া। লগতে আপোনালোকে এটা মনত ৰাখিব অসম বৈভৱ কেৱল এজন ব্যক্তিকহে প্ৰদান কৰা হয়। লগতে অসম বৈভৱৰ যিটো এৱাৰ্ড দিয়ে সেই এৱাৰ্ডটো হুলুং গছৰ পাতৰ দ্বাৰা
তৈয়াৰ কৰা হয় মানে সেইটো ষ্টাইলত হুলুং গছৰ দ্বাৰা তৈয়াৰ কৰা হয় মানে তাৰ যিটো মেডেলটো হয়। তাৰপিছত আপোনালোকে কমেণ্টত জনাব যে অসম গৌৰৱ কাক প্ৰদান কৰা হৈছে।